নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় তিতা কেৰেলা খেতি। তো বন্ধুসকল, আপোনালোকে তিতা কেৰেলা খেতি কৰি ভাল পায় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰিব। আপোনালোকে তিতা কেৰেলা খেতি কৰাৰ সম্পূৰ্ণ তথ্যটো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকক A to Z কথাটো কৈ দিম, তত সম্পূৰ্ণ তথ্যটো আজি পাই যাব। তিতা কেৰেলা, এই তিতা কেৰেলা বৰ্তমান যিটো বজাৰ চলিছে, আপোনালোকে যদি এই সময়ত তিতা কেৰেলা আপোনালোকে লগাব পাৰে বা বিকিব পাৰে 70-80 টকা কিলো আমি বিকিব পাৰিব। এইটো সময়ত যদি তিতা কেৰেলা গুটি আপোনালোকে খেতিত দিব পাৰে। তো মই আজি খাৰুপেটীয়া এৰিয়াৰ জংগলপাৰা গাঁৱলৈ আহিছোঁ এই তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' এটা আপোনালোকৰ কাৰণে দিবৰ কাৰণে, পোষ্ট কৰিবৰ কাৰণে। তো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চাওক। যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউয়াৰ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিয়ক। এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকক আৰু খেতিৰ ওপৰত মনোযোগী হৈ থাকক। ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আজি ইয়াত অলৰেডি 1 বিঘা মাটি তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ পোষ্ট কৰিলোঁ। আপোনালোকে এনেকুৱা ধৰণৰ খেতিৰ ভিডিঅ' চাই আপোনালোকক খেতি কৰিবৰ কাৰণে মনোযোগী আগ্ৰহী হ'ব। মই আজি যিটো তিতা কেৰেলাৰ খেতিত আহিছোঁ, এইটোত কোনটো বিধান লগোৱা হৈছে নক'লে কেনেকৈ বুজিব। এইটো হ'ল 106 নম্বৰ চিনজিন্টা কোম্পানীৰ তিতা কেৰেলা। এই চিনজিন্টা কোম্পানীৰ যিমান বিধান পাব আপোনালোকে, আটাইতকৈ ভাল বিধান এইটোৰ। এই চিনজিন্টা কোম্পানীৰ যিবিলাক দানা ঔষধ পাব আপোনালোকে বহুত ভাল। এইবিলাক ঔষধ দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে, আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন লাভ কৰিব। তিতা কেৰেলাৰ বজাৰ যিহে আছে 85ৰ পৰা 75, 85, 65 এনেকুৱা বা 70 এনেকুৱাৰ মাজত আমি বিকি আছোঁ। 1 বিঘা মাটি তিতা কেৰেলা লগাব পাৰিলে আপোনালোকে মিনিমাম 2 পৰা 2.5 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা চ'ৰ্চ বা টকা উপাৰ্জন কৰাৰ ভাল এটা ৰাস্তা বিচাৰি পাব। তো যদি আপোনালোকে শিক্ষিত নিবনুৱা হৈ আছে মোৰ দৰে, তেনেহ'লে আপোনালোকে দেৰি নকৰি আপোনালোকেও এনেকুৱা ধৰণৰ খেতি বাতি কৰাৰ কাৰণে মনোযোগী হ'ব। যদি আপোনালোকৰ পটলৰ শিপা লাগে, দানা লাগে, ঔষধ লাগে, আপোনালোকক মই সম্পূৰ্ণ যোগান ধৰিম। কেৱল আপোনালোকে খেতিৰ ওপৰত মনোযোগী আকৰ্ষিত হওক। তো 106 তিতা কেৰেলা যিটো আছে চিনজিন্টা কোম্পানীৰ, এই তিতা কেৰেলা কিন্তু 1 বিঘা মাটিৰ পৰা আপোনালোকে 2 দিন পিছে পিছে কমত 2-2.5 কুইণ্টেল 3 কুইণ্টেলকৈ তিতা কেৰেলা কাটিখিনি আপোনালোকে বজাৰলৈ বিকিব পাৰিব। এই তিতা কেৰেলাৰ বজাৰ বহুত ভাল। আৰু তিতা কেৰেলাৰ এটা সমস্যা এটা হ'ল কি, এনেকুৱা ধৰণৰ পাতবিলাক হালধীয়া হৈ যায়। তাই কাৰণে আপোনালোকে কি ধৰণৰ ঔষধ স্প্ৰে কৰিব। এনেকুৱা ধৰণৰ পাত হালধীয়া হৈ যোৱা, হেতাও পৰা, ৰঙা পৰা, তাৰ কাৰণে আপোনালোকৰ চাইমক্স মনত ৰাখিব, পৰাপক্ষত আপোনালোকে বহীত টুকাই ৰাখিব। চাইমক্স এইটো ঔষধ স্প্ৰে কৰিব। তাৰ উপৰি আৰু এটা ঔষধ কৈছোঁ, একেবাৰে কম দামৰ, যিটো দাম হ'ব 150 টকা। সেইটো 4 টেংকি ঔষধ পাব, তাৰ নাম হ'ল মক্সিমেট। এই চাইমক্স কেতিয়া দিব, যেতিয়া আপোনালোকৰ খেতি একদম পূৰা ডাউন মাৰি গৈছে, পাতবিলাক একদম পূৰা হেতাও পৰা, ৰঙা পৰা হৈ গৈছে, হালধীয়া হৈ গৈছে, সেই মুহূৰ্তত এটা পাত হালধীয়া হ'বলৈ আৰম্ভ কৰিছে, তেতিয়া আপোনালোকে কমেও 2-3 সপ্তাহৰ কাৰণে আপোনালোকে ৰাখিব পাৰিব। সেইটো হ'ল মক্সিমেট ঔষধটো বহুত ভাল। এইটো হ'ল কণ্ট্ৰাক্ট ফাংগিচাইড। তাৰ লগতে আপোনালোকে লখন্তি স্প্ৰে কৰিব পাৰিব। তিতা কেৰেলাৰ গছৰ আগবিলাক কেৱল দৌৰি থাকে কিন্তু ফলন কমি যায়, তাৰ কাৰণে নৰ্টবো স্প্ৰে কৰিব। তিতা কেৰেলা গছৰ আগবিলাক ফুলি যায়, পোকে ডিষ্টাৰ্ব কৰে, তাৰ কাৰণে আপোনালোকে গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া স্প্ৰে কৰিব। তাৰ লগতে মই কৈছোঁ চিনজিন্টা কোম্পানীৰ যিটো চেমোটিছ আছে, এই চেমোটিছ ঔষধটো স্প্ৰে কৰিব পাৰিব। কিন্তু এই চেমোটিছ স্প্ৰে কৰাৰ পিছত কিন্তু বগামাখি যিটো আছে সেইটো নাযায়। আপোনালোকে যদি গডৰেজ এগ্ৰোভেট কোম্পানীৰ গ্ৰেচিয়া ঔষধটো স্প্ৰে কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ খেতিত কোনো ধৰণৰ পোক নাথাকিব। আৰু যদি লেধা পোক আগবিলাক কাটি থাকে, যিবিলাক ঔষধ পোক আছে সেইবিলাক মাৰিবৰ কাৰণে আপোনালোকে লব্ৰিঅ স্প্ৰে কৰিলে যথেষ্ট পৰিমাণে আপোনালোকে খেতি বচাব পাৰিব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি ভাল লাগিছে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। কেৱল ভিডিঅ'বিলাক ইউটিউব চেনেলত নহয়, আপোনালোকে ফেচবুক পেজতো হাতিম আলিছ লাইভ চাৰ্চ কৰিব আৰু মোৰ পেজ পাই থাকিব। তাতে আপোনালোকে ফলোৱাৰ্ছ হিচাপে থাকিব। এনেকুৱা ধৰণৰ খেতিৰ আপোনালোকে পাই থাকিব। খেতিৰ ভিডিঅ'বিলাক চোৱাৰ পিছত আপোনালোকক খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। আৰু আজি দেৰি নকৰোঁ, আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পাম। বাই বাই।